নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি কি শিকিম ঘনমূল নো কেনেকৈ উলিয়ায় ঘনমূল বা কিউব ৰুট প্ৰথমতে আমি এটা সংখ্যা লওঁ হাচোন 64 ক আমি কি হিচাপত লিখিব পাৰো 4 * 4 * 4 মানে তিনিটা 4 আমি পূৰণ কৰিছো আমি কি কৰি যেহেতু তিনিটা 4 পূৰণ কৰিছো আমি কি লিখিব পাৰো 4 কিউব লিখিব পাৰো এতিয়া আমি কি ক'ব পাৰো যে 4 ৰ যেতিয়া আমি ঘন কৰো তাৰ ঘনফল কিমান হয় 64 মানে 4 ৰ ঘনফল 64 আৰু যদি 64 ৰ ঘনমূল কিমান হয় তেতিয়া হলে কি হ'ব 4 মানে 4 ৰ ঘনফল কিমান হয় 64 মানে 4 ক আমি তিনিটা 4 পূৰণ কৰাৰ লগে লগে যি সংখ্যাটো পাও আমি হেতু কি হয় হেতু কিমান হয় 64 হেতু কি হয় 4 ৰ ঘনফল মানে 4 কিউব = 64 গতিকে 4 ৰ ঘনফল কিমান 64 আৰু উলটাকে আমি কি ক'ব পাৰো 64 ৰ কি হ'ব এটো ঘনমূল 64 ৰ ঘনমূল কিমান 4 কি ক'ব পাৰো 64 ৰ ঘনমূল হয় 4 বা আমি কি লিখিব তোমালোকে পাই আহিছা a to the power m into b to the power m ইয়াতে পাৱাৰ দুটা কি আছে পাৱাৰ দুটাতে m আছে গতিকে এই সংখ্যা দুটা পূৰণ কৰি আমি কমন পাৱাৰটো ওপৰত লিখি লব পাৰো এতিয়া নেক্সটত কি দিছে এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি কি ক'ব পাৰো 64 ক আমি যদি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ ভাঙি দিও কি হ'ব পাৰো 2 * 2 * 2 * 2 * 2 * 2 মানে 2 কিউব একেলগে তিনিটা এটো তিনিটা আৰু এটো একেলগে তিনিটা আমি থুপ কৰি ৰাখিছো কি ক'ব পাৰো 2 কিউব * 2 কিউব বা ইয়াৰ পাৱাৰ দুটা কি হয় একে হয় গতিকে 2 * 2 কৰি ওপৰত আমি কি কমন পাৱাৰটো লিখিছো ভিতৰত কি হল 2 * 2 মানে 4 কিউব ওপৰৰ উদাহৰণটো আমি প্ৰতিকেৰে আমি তলত কি লিখিব পাৰো আমি গম পালো যে 64 ক আমি কি হিচাপত লিখিব পাৰো 4 কিউব তে কি ক'ব পাৰো 64 ৰ ঘনমূল কিমান 4 গতিকে আমি কি ক'ব পাৰো এই আমি ইয়াক প্ৰতীক হিচাপে যদি লিখো আমি কি লিখিব পাৰো এইটো হিচাপে লিখিব পাৰো 64 ৰ কিউব ৰুট কিমান 4 কোনো সংখ্যাৰ ঘনমূল কি প্ৰতীকেৰে বুজোৱা যায় কি বুলি এটো চিনটো কি বুলি কোৱা হয় কিউব ৰুট কিন্তু তোমালোকে বুজি পালা আমি এতিয়া মৌলিক উৎপাদক পদ্ধতিৰে ঘনমূল নিৰ্ণয় কেনেকৈ কৰে হেতু শিকিম এতিয়া তোমালোকে জানাই 1 3 8 2 4 প্ৰথমতে আমি 2 ৰে হৰণ কৰিম 2 6 গুণ 12 2 9 গুণ 18 2 গুণ 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰিম 2 গুণ 2 2 7 গুণ 14 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 ৰে হৰণ কৰিম 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে হৰণ কৰিম 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰিম 2 গুণ 2 2 8 গুণ 16 বাকিখিনি ইয়াতে কৰিছো আকৌ 2 ৰে হৰণ কৰিম 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 7 গুণ 14 এবাৰ 2 ৰে হৰণ যাবনে 27ক 2 ৰে হৰণ নাযায় এবাৰ নেক্সট কিহেৰে হৰণ কৰিম 3 ৰে 3 9 গুণ 27 3 3 গুণ 9 এতিয়া 1 3 8 2 4 8 2 4 তো 2 ৰে কিমান বাৰ 1 2 3 4 5 6 7 8 9
into 3 into 3 into 3 এতিয়া আমি কি কৰিম তিনিটা একেলগে আমি সংখ্যা থুপ খুৱাই লম হৈ গল এটো কি হ'ব 2 cube into 2 cube into 2 cube into 3 cube বাকি লিখিব পাৰো যেহেতু গুটে কেটাৰ পাৱাৰ একে হয় আমি সংখ্যা কেটা লিখিলম 2 into 2 into 2 into 3 whole cube কি হবে তো 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 cube এতিয়া আমি কি লিখিম 13824 ৰ কিউব ৰুট কিমান হ'ব 24 কিউব ৰুট বা 13824 ৰ ঘনমূল কিমান হ'ব 24 এতিয়া নেক্সট লৈ আহিছো ইয়াতো কিমান উলিয়াব দিছে 15625 ৰ ঘনমূল উলিয়াব দিছে ইয়াকো আমি কিহে ভাঙি দিম মৌলিক উৎপাদকত যেহেতু ভাঙি দিম আমি কিহেৰে হৰণ যাব প্ৰথমতে একক স্থানত কি আছে 5 আছে গতিকে এই সংখ্যাটো 5 এৰে হৰণ যাব 5 3 গুণ 15 5 1 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে হৰণ যাব 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে হৰণ যাব 5 1 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে হৰণ যাব এটো হ'ব 25 আকৌ 5 এৰে হৰণ যাব এতিয়া আমি কি লিখিম 15625 equal to লিখিলো এতিয়া নেক্সট কি কৰিম আমি তিনিটাকে থুপ খুৱাই লম বাকি লিখিব পাৰো 5 কিউব into 5 কিউব বা 15625 15625 কি লিখিব পাৰো 5 কিউব into 5 কিউব হৈ আছে যেহেতু পাৱাৰটো একে হয় গতিকে আমি কি লিখিব পাৰো 5 into 5 whole cube বা 5 into 5 কৰিলে 25 whole cube এতিয়া আমাক কি উলিয়াব দিছে 15625 ৰ কি উলিয়াব দিছে কিউব ৰুট বা ঘনমূল গতিকে আমি ঘনমূলৰ চিনটো কি হয় এইটো চিন দি পেলা উত্তৰটো কি হল আমাৰ 25 নেক্সট লৈ আহিছো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা ইতিমধ্যে আমি যেনেকৈ কৰিছো হেনেকৈ এই সংখ্যাটোকো আমি কৰিম 512 2 ৰে হৰণ যাব 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 ৰে হৰণ যাব 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে হৰণ যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব আকৌ 2 ৰে হৰণ যাব আকৌ 2 ৰে হৰণ যাব আকৌ 2 ৰে হৰণ হৈ গল নেক্সট পেজত লিখি লৈছো 512 equal to 2 into 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 2 চাই লৈছো 1 2 3 4 5 6 7 8 9 9টা কিমান আছে 2 আছে গতিকে আমি কি কৰিলো তিনিটাকে থুপ খুৱাই লিখি ললো এটো 2 কিউব এটো 2 কিউব এটো 2 কিউব বা আমি কি লিখিব পাৰো 2 into 2 into 2 whole cube বা 2 2 গুণ 4 4 2 গুণ 8 মানে 8 কিউব এতিয়া আমাক কি উলিয়াব দিছিলে 512 কি উলিয়াব দিছিলে ঘনমূল বা কিউব ৰুট আমি চিনটো দিলম দিয়াৰ আনসাৰটো আহিলে আমাৰ 8 512 ৰ কিউব ৰুট কিমান হয় 8 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো 27000 এটো কিহেৰে হৰণ কৰিম প্ৰথমতে আমি 2 ৰে হৰণ কৰিম 2 1 গুণ 2 2 3 গুণ 6
2 5 গুণ 10 নেক্সট আকৌ কিহেৰে হৰণ কৰিম নেক্সটটো আকৌ আমি 2 ৰে হৰণ কৰিম 2 6 গুণ 12 2 7 গুণ 14 2 5 গুণ 10 নেক্সট আকৌ কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 নেক্সট এটো কিহেৰে হৰণ যাব নেক্সট এটো 2 ৰে হৰণ যাব নে 2 ৰে হৰণ না যায় নেক্সট এটো কিহেৰে হৰণ যাব 3 ৰে হৰণ যাব 3 ৰে গলে 3 1 গুণ 3 3 1 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 আকৌ 3 ৰে যাব 3 3 গুণ 9 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 ৰে যাব 3 1 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 নেক্সট 5 ৰে যাব এটো হল 25 আকৌ 5 ৰে যাব হল লিখিলম 2 7 0 0 0 2 into 2 into 2 into 3 into 3 into 3 into 5 into 5 into 5 এতিয়া আমি কি কৰিলো তিনিটা সংখ্যা আমি থুপ কৰি লিখিললো 2 কিউব 3 কিউব 5 কিউব আমি কি লিখিব পাৰো 2 into 3 into 5 whole cube বা 2 3 গুণ 6 6 5 গুণ 30 কিউব এতিয়া আমাক কি উলিয়াব দিছিলে 2 7 0 0 0 ৰ ঘনমূল উলিয়াব দিছিলে 2 7 0 0 0 ৰ কিউব ৰুট কিমান 30 এতিয়া হৈ গল এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো নেক্সটটো হে কি 1 1 0 5 9 2 এটো আমি প্ৰথমতে কিহেৰে হৰণ কৰিম 2 ৰে 2 5 গুণ 10 2 5 গুণ 10 2 2 গুণ 4 2 9 গুণ 18 2 6 গুণ 12 নেক্সট আকৌ 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 7 গুণ 14 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2 ৰে হৰণ কৰিম 2 গুণ 2 2 3 গুণ 6 2 8 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে হৰণ কৰিম 2 6 গুণ 12 2 9 গুণ 18 2 গুণ 2 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰিম 2 গুণ 2 2 7 গুণ 14 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 ৰে হৰণ কৰিম 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 8 6 4 আকৌ 2 ৰে হৰণ কৰিম 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰিম 2 গুণ 2 2 8 গুণ 16 আকৌ 2 ৰে হৰণ কৰিম 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 7 গুণ 14 এতিয়া 2 ৰে হৰণ না যায় নেক্সট কিহেৰে হৰণ যাব 3 ৰে 3 9 গুণ 27 3 3 গুণ 9 এতিয়া আমি কিমান লিখিম কিমান বা 2 ৰে হৰণ গল 1 2 3 4 5 6 7 8 9 10 11 12 মানে 12 বাৰ 2 ৰে হৰণ গৈছে সংখ্যাটো কিমান আছিল 110592 110592 তে লিখি লম Three into three. আমি তিনিটা আমি সংখ্যা থুপ খুৱাই ললো এতিয়া কি লিখিব পাৰো 2 কিউব into 2 কিউব into 2 কিউব into 2 কিউব into 3 কিউব মই কি লিখিব পাৰো
2 into 2 into 2 into 2 into 3 whole cube. 110592 equal. এটো কিমান আছিলে 2 into 2 into 2 into 2 into 3 মানে 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 3 গুণ 48 তো কি লিখিব পাৰো 48 কিউব গতিকে আমাৰ 11059 আমাৰ ঘনমূল উলিয়াব দিছিলে এটো কিমান হল 48 তোমালোকক কেটামান প্ৰশ্ন সুধুৱা হাজোন উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি আমি ঘনমূল উলিয়াব পাৰোনে নোৱাৰো আমি ইতিমধ্যে ঘনমূল আমি উলিয়ালো উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি গতিকে উত্তৰটো আৰু বা এতিয়া নেক্সট কোনো সংখ্যাৰ ঘনমূল কি প্ৰতীকৰ দ্বাৰা বুজোৱা হয় কি প্ৰতীকৰ দ্বাৰা বুজোৱা হয় এটো কিউব ৰুট গতিকে আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ লগ পাম ধন্যবাদ